জাল নোট তৈয়াৰ কৰা মেচিনসহ দুটা গ্ৰেপ্তাৰ লালুক আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে জাল নোট নকল সোণ ড্ৰাগছ ঠগ প্ৰবঞ্চক আদি অপৰাধী চক্ৰৰ বিৰুদ্ধে জালত পৰিছে ইটোৰ পিছত সিটোকৈ ২ নম্বৰী চক্ৰৰ সৈতে জড়িত বহু অপৰাধী আজি নিশাও আৰক্ষীয়ে জাল পাতি ২ জাল নোট ব্যৱসায় কৰায়ত্ব কৰিবলৈ সক্ষম হোৱাৰ লগতে জাল নোট তৈয়াৰ কৰা এটা মেচিনো উদ্ধাৰ কৰে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে লালুক চক্ৰৰ CI দীপাংকৰ জ্যোতি বৰাই এক গোপন সূত্ৰৰ ভিত্তিত লালুক হাস্পতালৰ চাৰিআলিত আজি নিশা প্ৰায় ৮ বজাত কৰায়ত্ব কৰিবলৈ সক্ষম হয় ২ জাল নোট ব্যৱসায়ী লালুক CI দীপাংকৰ জ্যোতি বৰা লালুক থানাৰ OC মিল্টন বুঢ়াগোহাঁই আৰু আৰক্ষী বিষয়া ছত্ৰ সিং পাটৰে লালুক 13 নং বেটেলিয়নৰ জোৱানক লগত লৈ অতি কৌশলেৰে জাল নোট ব্যৱসায়ী কেইটা লালুক হাস্পতাল চাৰিআলিত কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে জানিবলৈ দিয়া মতে উত্তৰ লখিমপুৰ সদৰ থানাৰ অন্তৰ্গত KB চহৰ আলি আৰু লালুক আৰক্ষী চকীৰ অন্তৰ্গত ধৰ্মপুৰ ব্লকৰ কামাল উদ্দিন জাল নোট তৈয়াৰ কৰা মেচিন এটা লৈ লালুকত কাৰোবাক বেছি দুয়োটাই মেচিন সহ বাছৰ পৰা নামতে আৰক্ষীৰ হাতত ধৰা পৰে আৰক্ষীৰ দলটোৱে জাল নোট তৈয়াৰ কৰা মেচিন সহ দুয়োটাকে লালুক থানালৈ নি অব্যাহত ৰাখিছে নিউজ ডেস্ক ৰিপৰ্ট NE এক্সপ্ৰেছ 30 তোমাৰ ঘৰ এক নং ফটোপুৰ ক'ত ধৰিলে তোমালোকক ইয়াত মানে ক'ত কি পালে তোমালোকৰ পৰা কি মেচিন সেইটো ক'ত ধৰিছে তোমালোকৰ তাত আহিল কেনেকৈ এইটো মেচিন ধৰিছেতো তোমালোকক কোৱা কি আছে কোৱা মই মোক ক'লে যে ভাই ইয়াত হোম থিয়েটাৰ আছে অলপ আগুৱাই দি কোনে ক'লে এই যে তাক বেলেগ মানুহ এটা দিছোঁ তোমাৰ কি নাম মোৰ নাম কামাল উদ্দিন ঘৰ বৰ ফতেপুৰ আৰু ইয়াৰ নাম কি ইয়াৰ নাম চহৰ আলি ই তোমাক কৈছে আগবঢ়াই দিবলৈ ইয়াৰ এইজনে কোৱা নাই কোনে কৈছে এইজনক কোনোবা এটা বোলে কৈছে আৰু মোক ক'লে এইটো অলপ লোৱা মইতো এইটো বিষয়ে একো নাজানো কালি আহি অৰুণাচলৰ পৰা ক'ত লৈ যাব বিচাৰিছিলা ইয়াতে লৈ আহিছিলে বোলে ক'ত ইয়াতে ক'ত মেডিকেলৰ ইয়াতে তাক কি আছে কাক ঠগিবলে সেইটোতো আমি নাজানো তাক সোধা অফিচাৰ আহি পেলাই ইয়াতে মোক মাতি নি পেলাই কৈছে এইটো চোৱা ভাজি টকা বনোৱা মেচিন তেতিয়া আমি দেখিছোঁ হয় টকা বনোৱা মোৰ ঘৰৰ পৰা বৰ্ডখন নি দেখুৱালে ইয়াত সিমানটোৱে টকা বনোৱা মেচিন এনে ল'ৰাকেইটা কোৱা শুনিছিলে নাই শুনা ন